আমি কৈ দিওঁ মোহ মায়া চব ত্যাগ কৰক, এইবিলাক ধন টকা পইচাই মানুহে নতৰাইগৈ, কিন্তু মোক আকৌ আপোনালোকৰ ইয়ালৈ আহিবলৈ ধনেই তৰাই নিব। ফোন কৰি কৈ দিওঁ নহয়, হয় নহয়? তাতো এটা কথা থাকে, কোৱা দেখিলে হা বহুত ডাঙৰ বহি দেই, মইহে জানো কিমানৰ পণ্ডিত, হয় নহয়? ভক্তিটো সেইকাৰণে পণ্ডিতালি নাইকৈ পণ্ডিতালি কৰিবলৈ কওঁতাজনো লাগি যায়, আৰু শুনাসকলেও পণ্ডিতালি পিছতেই দৌৰে, হয়নে নহয়? গাঁৱৰ কোনোবা এজনে ক'লে তেতিয়াতো শুনিব লাগিছিল, নুশুনে ন, কোনে শুনিব? দেউৰীজনক মাতিলে দেউৰী এইফালে ইয়াত দিবলৈ থাকি গ'ল, সেইটো ব্যৱহাৰ। আৰে এফালে কওঁ বৈকুণ্ঠৰ প্ৰসাদ আনি দিছে, মই অলপ আগত এই কথাটো কৈছিলোঁ, মোক সন্মান নকৰিলেও কোনো কথা নাই, মই পৰিভ্ৰমী নিচিনাকৈ ইয়ালৈ আহিলোঁ, ইয়াৰ পৰা মই উঠি গুচি যাম, হয় নহয়? ওলোটাই চাগে মই আপোনালোকক খবৰো নলওঁ, ল'ম জানো? আৰে নলয়, অনুষ্ঠানো শেষ ভকতো শেষ, সম্ভৱ নহয়। কিন্তু খবৰ কোনে ল'ব? কাইলৈ যদি বিপদ এটা হয়, কিবা এটা অনুষ্ঠান এটা হয়, তেতিয়া মই নাহোঁ, সেই গাঁৱৰ নামতি দেউৰী সেইজনহে আহিব, হয় নহয়? সেইকাৰণে তেওঁলোকৰ সন্মানটো লাগে। আগতেতো গ্ৰাম্য সমাজত এইটো আছিল, বোলে গায়ন কোন বায়ন কোন, হয় নহয়? এনেকৈ সোধা যায়, দেউৰী কোন, বহুত সন্মানিত পদ হয়। আমাৰ মানুহে নিজৰ মানুহখিনিকে সন্মান কৰিব কোনোবাখিনিত অকণমান নাজানে, সঁচা কথা ক'বলৈ গ'লে। সেইকাৰণে এনেকুৱা হৈছে, মানুহ বুলিয়েই নাভাবে দেউৰীজনক, হয়নে নহয়? পাতখন যদি নিজে তুলি নিব মই পাৰোঁ, নিব লাগে ন, আকৌ ইজনলৈ কিয় চাব লাগিছে, ইয়াত থাকি গ'ল, সেইটো নহয়, সেইটো বহুত সন্মানিত এটা পদ হয়। গতিকে সেই পদৰ প্ৰতি সন্মান লাগে, ভাৱ সেইখিনিতে আছে, হয়নে? মোক নকৰিলে হ'ব, সেইসকলক লাগে। কি কৰিছে দৰকাৰ নাই, কৰি থাকক। যদি এইযোৰ ইউনিফৰ্ম পিন্ধি খেলি মেলি কৰিছে, তেতিয়াতো মাধমা পামেই, হয়নে নহয়? মই স্কুলৰ ইউনিফৰ্মযোৰ পিন্ধি যদি ধাবাখনত বহি থাকোঁগৈ, ঘৰতো মোৰ পিঠি চাল খাবই, স্কুলৰ পৰাও বহিষ্কাৰ কৰিব, ইউনিফৰ্মযোৰ তই কেলৈ গৈছিলি? এইযোৰ কম ডাঙৰ ইউনিফৰ্ম নে? নেদেখাজনেও ধুতিখনক সন্মান কৰে, কয় নকয়? হয়নে? কোনোবাই বোলে একো নাজানে, আনকি মুছলিমজনেও খ্ৰীষ্টানজনেও ক'ৰবাত যদি বেংকে চেংকে যাওঁতে নিজে পাইছোঁ কাৰণে ধুতিখন পিন্ধি যোৱাৰ লগে লগে বেলেগ এটা ভাৱত চায়। ধুতিখনো ইমান লোকে দামী কাপোৰ পিন্ধে, ব্ৰেণ্ডেড কাপোৰ পিন্ধে, বুজিছেনে? মোক চাওক, মই ইমান দামী কাপোৰ, আমাৰ 200 টকাতে হৈ যায় কাম, হয়নে? ফুট এটা লৈ গ'লেতো কথাই নাই, ঘূৰি চাব। বৈষ্ণৱৰ বেগ বুজাও ইমান শকতি আছে, মই অকণমান ধেমেলীয়াকৈ কৈছোঁ, নহ'লে এইকাৰণেই কোৱা প্ৰয়োজন, নহ'লে আকৌ মানে এইখন পিন্ধিবলৈও কেতিয়াবা সমস্যা হৈ যায়। বিহু দিনা যদি ডেকা মানুহ এজনে এইখন পিন্ধি মিতিৰৰ ঘৰলৈ যাবলৈ হয়, কি বুলি সুধিব? বংশপেলৰ কোনোবা মৰিলে নি বিহু দিনাই ধুতি পিন্ধি লাল আহি যায়? দুটা কণ্ডিশ্যনতে পিন্ধে বুলি জানে ন, হয় নামঘৰ ধৰ্ম এনেকুৱা ক্ষেত্ৰত যাবলৈ, দ্বিতীয়তে মানুহ মৰিব লাগিব। গা ধোৱাটো ভজনীয় ভকতৰ নিয়ম বুলি ভাবে, শৌচাগাৰলৈ বোলে গা পা ধুইছে, হৰ্ণ ভজন ল'লা নি? সেইটো মেণ্টেলিটি। আৰে শৰীৰ হয়, মানুহ হয়, কুকুৰ একোৱেই নহয়, ন্যূনতম শৌচাচাৰখিনি লাগে ন, কৰে নকৰে নিজৰ কথা। বোলে চবতে নোৱাৰি নহয়, চবতে নালাগে। যদি 3-4 দিনা ট্ৰেইনত যাত্ৰা কৰিছে, তাত বিধি বিধান খেলি মেলি হ'বই, হয় নহয়? সেইটো এক্সেপশ্যনেল। সেইবিলাকৰ ট্ৰেইনৰ যাত্ৰাটো মোৰ ঘৰলৈ আনিব নোৱাৰোঁ নহয়, হয় নহয়? গতিকে চবৰে একোটা মৰ্যাদা আছে, সেইটো নিবৃত্তি সেইজনৰ বাবে, যদি 5 বছৰতকৈ বয়স কম হয়, 90তকৈ যদি উৰ্ধৰ হয়, আৰু যদি শাৰীৰিকভাৱে তেওঁ অক্ষম হয়, তেওঁলোকৰ বাবে শৌচাচাৰৰ কোনো বিধান নাই, কাৰণ নোৱাৰেগৈ। বাকী কোনো পাৰ হৈ যাব নোৱাৰে, স্বয়ং পিতামহ ভীষ্ম নোৱাৰিলে। ভক্তি সেইকাৰণে কঠোৰ। ভক্তি যে আমি ভাবোঁ ভক্তি সহজ বুলি, কেনেকৈ সহজ? আমি পাপ ধুবলৈ গংগাত যাওঁ, পিতামহ ভীষ্ম স্বয়ং গংগাপুত্ৰ আছিলে, হয় নহয়? সেইখন আই কাৰ্ড দেখুৱাব, মই যাব, এই গংগাৰ পুতক হয়, এইবোৰ নহ'ব, মোক যাবলৈ দিয়ক, ক'ব পাৰিলেহেঁতেন, নাই কোৱা ন। গতিকে এটা ব্যৱস্থা সাপেক্ষে আগবাঢ়িব লাগিব। এইটো নহয় যে মই আমুকত হৈ যাব। আৰু এই যাত্ৰাটো সেই অমৃতক প্ৰাপ্তিৰ অৰ্থেই। ফিৰিঙতিটোৱে সেইদিনালৈকে নিজকে অগ্নি বুলি অনুভৱ কৰিব নোৱাৰে, যিদিনালৈকে শুকান বনডৰা নাপায়। যিদিনা শুকান বন পাই যায়, সেইদিনা অগ্নি আৰু ফিৰিঙতিৰ মাজত পাৰ্থক্য নাথাকিবই, নহয়নে? এই একেটা কথাই চাব, একে যোগ হ'লে 2 হয়, নহয় জানো? একে লগ হ'লে বিবাহ হয়, সেইটো সমাজৰ সিদ্ধান্ত। 2 হোৱাটো গণিতৰ সিদ্ধান্ত। 1ৰ লগত 1 মিলিলে একেই হৈ থাকে, সেইটো অদ্বৈতৰ সিদ্ধান্ত। এই অমৃতৰ লগত অমৃতৰ সংযোগ, বুজি পাইছে ন? আত্মাৰ লগত পৰমাত্মাৰ সংযোগ। অংশ ৰূপত, জীৱৰ ৰূপত আমি ঈশ্বৰৰ সকলো অংশ, নহয় জানো? আৰু সেৱক ভাৱত আমি সকলো ঈশ্বৰৰ দাস। তত্ত্বৰূপত আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। ভক্ত হনুমন্তই কৈছিল, তোমাৰ মোৰ মাজৰ সম্পৰ্ক কি বুলি? তত্ত্বৰূপত আপুনিয়ে ময়ে আপুনি। পৰীক্ষিত শেষত কৈ দিয়ে, কিন্তু মই পৰমাত্মা আত নাহিকে সংশয়। সেইটো অৱশ্যে ব্যৱহাৰত সম্ভৱ নহয়,
সেইটো অনুভৱৰ স্তৰৰ কথা। তাক কৃপা কৰি যিটো মহামণিহুকে পৃথিৱীতে ব্যক্ত আনি কৰিলা উৎসুকে, আত্মপ্ৰকাশক এইটো প্ৰতিভ সাক্ষাৎ ভকতি অমৃত ৰস পৰিপূৰ্ণ যত, আকে শুনি অজ্ঞলোকে তৰুক সংসাৰ, হেন শোক গুৰুপদে কৰো নমস্কাৰ। এইটো আকৌ ডাঙৰ কথা। নজনা মানুহৰ কাৰণেহে কৈছে, বোলে জনা মানুহৰ কাৰণে নাই কোৱা। ডাঙৰ কথা আকৌ। জনাক বুজাব নোৱাৰি নহয়, নজনাকহে পাৰি। সেইকাৰণে কি ক'লে? আক শুনি অজ্ঞলোকে তৰুক সংসাৰ, যিজনে নাজানে সংসাৰৰ কথা, ঈশ্বৰৰ কথা, তেওঁহে জানিব। কাৰণ যিজনে সংসাৰৰ কথা জানে, ঈশ্বৰৰ কথা জানে, তেওঁ কৰিব ঈশ্বৰ এনেকুৱা হ'ব নোৱাৰে, ঈশ্বৰ এনেকুৱাহে, ঈশ্বৰে মানুহৰ নিচিনা আচৰণ কিয় কৰিব, হয় নহয়? নজনাজনৰ কাৰণে ভাৱতেই হৈ যাব। আৰু যিজনে জানে তেওঁ লজিক লগাই থাকোঁতেই যাব। ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ চাৰি, ফুৰে যত লোক আৰু উপায় বিচাৰি, কৃষ্ণৰ ভকতি তাৰ পৰম উপায়, মহাপুৰুষাৰ্থ আত পৰে আন নাই। এইটো বহুত ডাঙৰ ক্লেইম আকৌ। চাৰিটা পুৰুষাৰ্থ আছে বুলি কয়, মানে চাৰিটা ৰিকুৱাৰমেণ্ট জীৱনৰ। প্ৰথমটো হৈছে ধৰ্ম, অৰ্থ, কাম, মুখ্য। চাওকচোন ইমান ধুনীয়া। আজিলৈকে পাশ্চাত্যত ইমান কনচেপ্ট নায়েই। জীৱনৰ প্ৰয়োজনীয় চব বস্তুৱে চাৰিটা বস্তুৰ ভিতৰত সোমোৱাই দিলে। প্ৰথমতে বোলে ধৰ্ম লাগে। লাগেতো নকয়, আমি হিন্দু ধৰ্মৰ মানুহ। কোনে ক'লে? হিন্দু ধৰ্মৰ মানুহটোতো সেই চৰকাৰী ফৰ্মখন ফিল আপ কৰোঁতেহে, তাৰ আগত কিহৰ হিন্দু, হয় নহয়? হিন্দু বুলিও ক'ব নোৱাৰি। মই নাম নকওঁ। এতিয়াতোতো অসমত এনেকুৱা পৰিস্থিতি হৈছে, বহুত এজন প্ৰতিষ্ঠিত সাহিত্যিক হয়, বুজি পালেও বুজি পাই যাব আৰু আপোনালোকৰ মানে আমাৰ এই যোৰহাট আৰু শিৱসাগৰৰ ভিতৰত হ'ল বাৰু, বহুত বছৰ পাৰ হৈ গ'ল। অসম চৰকাৰলৈ এখন পত্ৰ লিখিছিল। পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে আমি সামাজিকভাৱে যিহেতু অসমত আমি নৱবৈষ্ণৱ অনুগামী অনুসাৰে ধৰ্ম মানে বিশ্বাস কৰোঁ, হয়নে? গতিকে আমি হিন্দু বুলি টিকমাৰ্কটো দিবলৈ অকণমান অসুবিধা হয়। গতিকে তাত মানে চৰকাৰী ফৰ্মবিলাকত এক্সট্ৰা অপশ্যন এটা থাকিব লাগে, একশৰণ হৰিনাম ধৰ্ম বুলি। তেতিয়া তাত আমি টিকমাৰ্ক দিম। ইমান বুদ্ধিজীৱীৰ চিন্তা যদি ইমান ল' মাইণ্ডেড হয়, তেতিয়াহ'লে বাকীসকলৰ কথাও ক'বলৈ নালাগে। আমিতো নজনাসকলক দুখ দি থাকোঁ, জনাসকলেও এইটো গতি। মানে এইটো ভাবি ল'লে একশৰণ হৰিনাম ধৰ্ম মানে হিন্দু ধৰ্মৰ পৰা বেলেগ কিবা এটা, হয় নহয়? আৰে গীতা ভাগৱতক যেতিয়া বেদৰ হাৰ বুলি কওঁ, তেতিয়াহ'লে কি মানি আছে? বেদকেইটো মানি আছে। মানে এইটো বুজাবলৈ বিচাৰে বেদ বেলেগ বস্তু এনে বা গীতা ভাগৱত বেলেগ বস্তু নহয় ন, তাৰ সাৰ হয়। হিন্দু বুলি কওঁতে মই এতিয়া বৰকে আকৌ হিন্দু বুলি কওঁতে আজিকালি বিজেপি মানুহ বুলি ভাবে। এইটো আজিকালি ক'বলগীয়া হয়, মইতো ক'বলৈ আৰম্ভ কৰি দিলোঁ, আপোনালোকে নাভাবিব আকৌ দেই। হিন্দুৰ দুষ্টান্ন ভৱতি ন নাৰ্যো না বিদূষক, সদ্ধৰ্ম পালক বিদ্বান শ্ৰুত ধৰ্ম পৰায়ণা। বোলে হিন্দু বুলি ক'লে দুষ্ট হ'ব নোৱাৰে, দুষ্ট প্ৰকৃতিৰ হ'ব নোৱাৰে। ন নাৰ্যো ন বিদূষক, তেওঁ অনাৰ্য হ'ব নোৱাৰে। এতিয়া আৰ্য বুলি ক'লে মানুহে পটককৈ কনচেপ্টটো আনি লয়, সিন্ধু নদীৰ উপত্যকাত যিসকলে বাস কৰি পেলাই এই ইন্দ্ৰ বৰুণ আদি দেৱতাৰ স্তুতি কৰিছিল, সেইসকল আৰ্য। সেইসকল এই মধ্য এছিয়াৰ পৰা বোলে প্ৰব্ৰজন কৰিছিল। ভুল কনচেপ্ট। তাত সেই অৰ্থত আৰ্য নহয়, যাৰ আচৰণত শ্ৰেষ্ঠত্ব আছে তেওঁ আৰ্য, যাৰ আচৰণত শ্ৰেষ্ঠত্ব নাই তেওঁ অনাৰ্য। তাত্ত্বিক দিশত চাবলৈ গ'লে কোনোবাই যদি ভাল আচৰণ কৰিছে তেওঁ অনাৰ্য কেতিয়াও হ'ব নোৱাৰে, তেওঁ আৰ্য হয়। সেইবাবে ভগৱন্তকো আৰ্য কোৱা হয়। যদি এই কনচেপ্টটো থাকিলেন তেতিয়াতো ভগৱানৰ ক্ষেত্ৰত আমি আৰ্য শব্দটো প্ৰয়োগ নকৰোঁ, হয় নহয়? ন নাৰ্যো না বিদূষক, তেওঁ বিদূষক হ'ব নোৱাৰে। সদ্ধৰ্ম পালকো বিদ্বান, সদ্ধৰ্ম পালন কৰা। ধৰ্ম আকৌ অসতো থাকে, হয়নে নহয়? অসুৰৰ বাবে কাৰোবাক কষ্ট দিয়াটোতো ধৰ্ম সিহঁতৰ কাৰণে, হয় নহয়? সন্ত্ৰাসবাদীবিলাকৰ বাবে সাধাৰণ মানুহক অত্যাচাৰ কৰা, মাৰি পেলোৱা, সিহঁতৰ কাৰণে সেইটো ধৰ্ম। সিহঁতে আমি ভবাটো ধৰ্ম বুলি নাভাবে নহয়, হয়নে নহয়? গতিকে ধৰ্ম দুটা আছে, সৎ ধৰ্ম অসৎ ধৰ্ম। ইয়াত সৎ ধৰ্মৰ কথাহে কোৱা গৈছে। সদ্ধৰ্ম পালকো বিদ্বান শ্ৰুত ধৰ্ম পৰায়ণা, শ্ৰুতি মাৰ্গ অনুসৰি যি চলে। যিদৰে সংবিধান মতেহে দেশ চলে, ঠিক তেনেদৰে ভক্তি মুক্তি সিদ্ধি সকলো শাস্ত্ৰ বিধান অনুসৰিয়েই চলে। তেওঁ হৈছে হিন্দু। এতিয়া চাওক, ধৰ্ম বুলি কওঁতে এইটো নহয় যে মই ধূপ গছ জ্বলাইছোঁ, চাকি গছ জ্বলাইছোঁ। প্ৰকৃততেতো ধৰ্মৰ 10টা লক্ষণ আছে।
এই 10টা লক্ষণ যাৰ ভিতৰত থাকে ন তেওঁক ধাৰ্মিক বুলি কোৱা হয় ধৃতি সমা দমস্তেয়ম শৌচমিনেন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা শতকৰ্ম ক্ৰোধ দশকম ধৰ্ম লক্ষণম ধৃতি প্ৰথম হৈছে ধৈৰ্য ক্ষমা ক্ষমা দমন অৰ্থাৎ সংযম অষ্টেয় কোনো বস্তু চুৰ নকৰা ধৰ্মৰ ভিতৰত এইটো কিয় সোমালে চুৰ নকৰা চুৰেহে চুৰ কৰিব নহয় কেৱল ধন টকা পইচাটোকে চুৰ কৰা নুবুজায় হয় নহয় কেতিয়াবা বেলেগ কিবা কিবিও চুৰ কৰা যায় সেইবিলাক ইমান মই সোমাব বিচৰা নাই নিজৰ মতে বুজি লওক আৰু হয় নহয় কাৰোবাৰ অজ্ঞাতে গ্ৰন্থখন আনি অধ্যয়ন কৰাটো চুৰ কৰা মই যদি আপোনাৰ ওচৰত কিতাপ এখন চাই মই যদি আপুনি নজনাকৈ আনি পঢ়িছোঁ সেইটোও চুৰ কৰা বুলি ধৰা যায় নাই জ্ঞাত বিষয়টো জনাইহে আনিব লাগে ভগৱন্তৰ সন্মুখৰ পৰা এতিয়া শৰাইভাগ দেউৰীজনে জনাইহে আনে জনাই পেলাই দিয়ে জনাই পেলাই বিসৰ্জন কৰে হয় নহয় ভগৱানক নজনোৱাকৈ যদি ঘপককৈ উঠাই লৈ আনে তেতিয়া সেইটো চুৰত পৰি যায় ইমানলৈকে সংস্কাৰ আছে ধৃ বিদ্যা শতকৰ্ম অক্ৰোধ ক্ৰোধক বৰ্জন কৰা ক্ৰোধক সংযম কৰা ধৃতি সমা দমস্তেয়ম শৌচমিনেন্দ্ৰিয় নিগ্ৰহ শৌচাচাৰ দুটা আছে এটা বাহ্যিক শৌচ শৰীৰটো শুদ্ধ কাৰণে গা পা যেনেকৈ আমি মুখ হাত ধোঁ আন্তৰিক শৌচ ভাল কথা শ্ৰৱণ কীৰ্তনৰ যেতিয়া অন্তৰখন পবিত্ৰ হয় ন আন্তৰিক চিন্তনৰ জৰিয়তে শৌচ ইন্দ্ৰিয় নিগ্ৰহ ইন্দ্ৰিয়বিলাক অকণমান সংযমী কৰি ৰখা ধৃতি সমিনেন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা শতকৰ্ম ক্ৰোধ অক্ৰোধ দশকম ধৰ্ম লক্ষণম এই ধৈৰ্য ক্ষমা সংযম ইন্দ্ৰিয়ক নিয়ন্ত্ৰণত ৰখা কোনো চুৰ কৰ্ম নকৰা নিজকে অকণমান দমন কৰি ৰখা নহয়নে সদায় সততাত থকা নিষ্ঠা সহকাৰে নিজৰ কৰ্ম কৰা 10টি ধৰ্মৰ লক্ষণ এই 10টা লক্ষণ যাৰ ভিতৰত থাকে ন তেওঁক ধাৰ্মিক বুলি কোৱা যায় কিন্তু এই ধৰ্মক চৰিতাৰ্থ কৰিবলৈ কি লাগে অৰ্থ টকা পইচালৈ আহিবই লাগিব বিনা টকা পইচাত একো কাম নহয় এনেকুৱা মাৰ্গত এইবোৰ কথা শোভা নাপায় আটাইতকৈ বেছি এইষাৰেই পায় ফোন কৰি চব কওঁ বুজি পাইছে নহয় এইটো এটা ধুনীয়া প্ৰফেশ্যনৰ নিচিনা হৈ পৰিছে লোকক আমি কৈ দিওঁ মোহ মায়া চব ত্যাগ কৰক এইবিলাক ধন টকা পইচাই মানুহে নতৰাইগৈ কিন্তু মোক আকৌ আপোনালোকৰ ইয়ালৈ আহিবলৈ ধনেই তৰাই নিব ফোন কৰি কৈ দিওঁ নহয় হয় নহয় তাতো এটা কথা থাকে বোলে নহয় দূৰৰ পৰা মাতিলে কৰিলে বোলে খৰচ পাতি কথা এটা আছে ন সঁচাকৈ খৰচ পাতি কথা এটা থাকে তাত এটা মূৰেহে ক'ব ইয়াত 3-4টা মূৰৰ পৰা ক'ব ৱেটটো কাৰ বেছি হ'ব লাগে মই ক'লেতো মই এটা মূৰৰ পৰাহে ক'ম মোক ইমানটো দিলেহে সুবিধা হ'ব বুলি মোৰ ফোনৰ ইপাৰে যিজন থাকিব এটা মগজে নকৰে 3-4জনে ক'ব ন আৰু তেওঁলোকৰ নিজৰ সামৰ্থ্য অনুসাৰেই দিব এই বোলে নহয় আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি যদি সেইটোৱে কণ্ডিশ্যন তেতিয়াহ'লে কিহৰ ভক্তি মোৰ কনফিডেঞ্চ আছে প্ৰভু মই যাম চব যোগাৰ কৰি দিবা হয় নহয় সেইকণটোতো কনফিডেঞ্চ অকণ ভিতৰত লাগে ভক্তি কৰিছে যেতিয়া হয় নহয় সেইটোও যদি নাই তেতিয়াহ'লে মই কিহৰ ভক্তি আৰু দ্বিতীয়তে আৰু এটা কথা আহি পৰিব পাৰে নহয় আজিকালি ক'ব লাগিব চব কথা এনেই ক'লেই নহয় খৰচ পাতিৰ কথা আছে আগতে যেতিয়া সকাম এটা পাতে এতিয়া আগৰ দিন নাই সমস্যাটো সেইটোৱে ন আৰু চাবলৈ গ'লে আটাইতকৈ ডাঙৰ ত্যাগটো সেইসকলে কৰে 11 টকা 21 টকাত যেতিয়া গোটেই দিনটো কাৰোবাৰ ঘৰত বহি থাকে বহুত ডাঙৰ কথা আজিৰ যুগততো বিনা আগতে মানুহ সকাম নিকাম পাতিলে গাঁৱৰ ঘৰত কি হয় এতিয়াও আছে কিছু পটুৱা চিলাবলৈ ৰভা দিবলৈ মাতিব নালাগে ৰাইজক জাননী দিয়ে চব কাম হৈ যায় এতিয়াও কিছু গ্ৰাম্য সমাজত আছে কিন্তু এতিয়া ভকতক খোৱাবলৈ যিমান খৰচ তাতকৈ বেছি পেণ্ডেলটোত খৰচ হয় দিবলগীয়া হয় নহয় তাৰ বাবে গোটেই দিনটো যে বহি আছেহি হয় নহয় তাতটোতো ধৰা বন্ধা নাই মানুহে অকল তেওঁলোককো দুখী কৰি থাকে এইটো বেয়া কথা কিন্তু দেই এইটো মই স্বীকাৰ কৰোঁ পইচা লওঁ আমি সোপাই আৰু গালিৰ সন্মুখীন হয় সেই গাঁৱৰ ভকতসকলে বা সমাজত চলিত পুৰোহিতসকলে কিবা এটা কয় তাতে বোলে বহুত পইচা বিচাৰিলে আৰে মানুহে 300-400 টকাত নিজৰ নেট পেক ভৰাই কাপোৰ কানি পিন্ধে খোৱা বস্তুটো আনে হয় নহয় 50-60 টকা দি পেলাই চাহ কাপ খায় ইয়াত আকৌ 50-60 টকা বেছি বুলি আজিকালি চব ব্যৱসায়ী হ'ল এইটো বেয়া কথা আৰু মানুহে সদায় সামৰ্থ্য অনুসাৰে দিয়ে লগতে মই যেতিয়া বাকীসকলে বাৰু নেজানে জনাজনে যিজনে শাস্ত্ৰ কৈ আছে তেওঁৰ ভিতৰত অন্তত এইটো কনফিডেঞ্চ মোৰ ওপৰত এতিয়া একদম ফ্ৰী ফায়াৰ হৈ যাব আৰু উপায় নাই এতিয়া কমেই আৰু নহয় জানো কম বুলিয়ে আহিছোঁ
এই কথাটো পইচা উপাৰ্জন কৰিবলৈ ঢেৰ মাৰ্গ আছে, ঢেৰ পথ আছে, হয়নে নহয়? চুৰ কৰিও পইচা গোটাব পাৰি, ঠিক আছে। খালি এই মাৰ্গটোত এইটো নহয় যে ইমানটো দিব হ'লে দেই তেতিয়াহে মই ক'ব পাৰিম, হয়নে? এইটো হ'ব নালাগে। অৰ্থ দুটা আছে, এটা ইহলোকৰ, এটা পৰলোকৰ, হয়নে নহয়? আৰু এই ইহলোকৰ অৰ্থও 5টা উদ্দেশ্যত আহৰণ কৰা যায়। ধৰ্মায় যশস্বাৰ্থায়, কামায় স্বজনায় চ, পঞ্চবিধ বিভজতি বিত্তঃ। এইখন জগতত টকা পইচা লাগে, প্ৰথমতে অকণমান বোলে ধৰ্মৰ কাৰণে লাগে। ধৰ্মৰ কাৰণে লাগে ন? চাকি গছ জ্বলাবলৈ কপাহকণ, মিঠাতেলকণ এনেই নাহে নহয়, টকা এটা দিলেহে আহিব, হয়নে? আমি বাহিৰত চাকি দিওঁগৈ, কিন্তু ঘৰত সদায় দিওঁ নে নিদিওঁ তাত আকৌ কুৱেশ্যন মাৰ্ক এটা আছে, হয়নে? 10,000 টকা চৰকাৰে দিছে, তাৰ কাৰণে কিছুসকলে চৰকাৰক খুব জয়গান কৰিছে, ভাল কথা, পইচা পাইছে কাৰণে কৰিছে। কিছুৱেতো আনিবলৈ গৈ ঢেল ঢেল খাই পৰিও দিছেগৈ, তাতো আপত্তি নাই। 10,000 টকা দিওঁতেই যদি চৰকাৰৰ ইমান জয়গান হ'ব পাৰে, ঈশ্বৰে জীৱনৰ প্ৰতিটো উশাহ নিশাহ দি আছে নহয়, তেওঁ জয়গান কৰোঁতে তেতিয়াহ'লে ডিঙিটো কিমান খোল খাব লাগে? আমাৰ পুৱা গধূলা প্ৰাৰ্থনা কৰোঁতে মাতটো কমি আহে, মাতটো নোলায় নহয়। ইভাগে কাৰোবাৰ আমুক জিন্দাবাদ বুলি ক'লে তেতিয়া একদম ডিঙি একদম ওলাই আহিব, বেয়া কথা ন? তাতো চিঞৰিছে চিঞৰক, ইয়াতো চিঞৰিব লাগে। ঈশ্বৰৰ নাম কীৰ্তন কৰোঁতে যিমান পাৰি সিমান উচ্চ স্বৰে। মুছলিমজনে সেইটো লাজ নকৰে নহয়, শিকিব লাগে তেওঁলোকৰ পৰা, সঁচাকৈ শিকিব লাগে। আমি যিমানেই যি নকওঁ, হয়নে নহয়? তেওঁলোকে নিজৰ সেইটো কেতিয়াও এৰি নিদিয়ে, আৰু সেইটো নিষ্ঠা ন? আমাৰ সেইটো শিকিব লগা আছে। নিজৰ ইষ্টদেৱৰ উপাসনা পুৱা গধূলা কৰোঁতে যিমান পাৰি সিমান উচ্চ স্বৰে, অসুৰ সোপা যাতে আঁতৰি যায়, ভাল সোপা যাতে ওচৰি আহে, কাষ চাপি আহে। আমাৰতো নকৰে তেনেকৈ প্ৰাৰ্থনা, আগতেহে কৰিছিল। আগতে কম্পিটিশ্যন হয়, কোনে আটাইতকৈ ডাঙৰ প্ৰাৰ্থনা কৰিব পাৰে, ভাল কথা, কম্পিটিশ্যন তাতো লাগে, হয় নহয়? এতিয়া আকৌ নকয়, ডাঙৰ হোৱাৰ পিছত বাদ দি দিয়ে, এনেই বহি থাকিব লেকচাৰ মাৰি, তেওঁ প্ৰাৰ্থনা কৰিবলৈ নাযায়। জ্বৰ, তাতকৈ জ্বৰ এটা বৃক্ষজোপাও নাই, বৃক্ষজোপাও ৱেটিং লিষ্টত আছে, কেতিয়া মই এই জুনিৰ পৰা উদ্ধাম, ঈশ্বৰৰ ভক্তি কৰিব। এতিয়া মই পাই পেলাই মোৰ ভৰিকেইটা নাই যোৱা। সকলোৰে অৱস্থাটো বেলেগ বেলেগ, চবতো যাব নোৱাৰে, যাৰ যেনেকৈ মিলিছে। 1 মিনিট সময় লাগে ন? চিঞৰি দিব লাগে কৃষ্ণ বুলি, ৰাম বুলি, পাগল বুলি ক'লেও কওক দিয়কচোন, হয় নহয়? নহ'লে চাওকচোন, কোনোবা কাৰোবাৰ ৰূপত মৰিছে, মৰিছেনে নাই মা? কোনোবা কাৰোবাৰ ৰূপত মৰিছে, কোনোবা কাৰোবাৰ ধনত মৰিছে, কোনোবা কাৰোবাৰ সম্পত্তিত মৰিছে, হয়নে নহয়? কোনোবা কাৰোবাৰ ছোৱালীত মৰিছে, কোনোবা কাৰোবাৰ ল'ৰাত মৰিছে, সেইবোৰ চব মৰিছে। আচলটো মৰি মৰি জিছে সেইজনে, যিজনে ভগৱানত মৰিছে, তেওঁতোতো মৰি মৰি যি আছে, হয় নহয়?